डिफू से लांघेन तक एपीएचएलसी कांग्रेस गठबंधन की मेगा रैली। आगामी 2026 के विधानसभा चुनाव से पहले ऑल पार्टी हिल्स लीडर्स कॉन्फ्रेंस एपीएचएलसी और इंडियन नेशनल कांग्रेस के गठबंधन के तत्वावधान में आज डिफू गवर्नमेंट बॉयज प्लेग्राउंड से एक विशाल रैली निकाली गई। इस रैली में बड़ी संख्या में पार्टी कार्यकर्ताओं और समर्थकों ने भाग लिया। इस गठबंधन का मुख्य उद्देश्य कार्बी आंगलोंग जिले का विकास करना और स्थानीय समस्याओं का समाधान करना है। व्हीकल रैली बाइक अकल बाइक নহয় আৰু व्हीकल रैली सब व्हीकल्स यार डिफुर পৰা লাংহিন লৈকে চলিব জাইপং লৈকে গৈ পাব পাৰে। কিমান জনামতে व्हीकल्स 1000 মান হ'ব নেকি। আমি ভাবো সেই যেটো নিয়ারেস্ট অপোনেন্ট তাৰ ওপৰত আমি 60% মান ওপৰ হ'ব বুলি আমি আশা কৰিছোঁ। ৰেলী ইয়াৰ পৰা গৈ কিবা মিটিঙৰ হেৰি কৰা আছে? তাত মিটিংটো নহয়, মাত্ৰ ৰেলীহে হ'ব। জাইপঙত আমি তাতে ঘূৰাম। ৰোড শ্ব' নিচিনা আৰু থ্ৰী নেশ্যনেল হাইৱেহে যাম। বিজেপিয়ে নানান ধৰণৰ কথা কিছুমান ক'বলৈ ধৰিছে, ইয়াৰ ওপৰত আপুনি কি বুলি কৈছে? ধৰি লওক এলায়েন্স পাৰ্টি বুলি কিছুমান মন্তব্য বিজেপিসকলেতো বিহাৰ ইউ পি দিল্লীতো চব এলায়েন্সে কৰি আছে। তেওঁলোকক এলায়েন্স কৰোঁতে যদি মানুহবিলাকে ভুল নহয় তেতিয়াহ'লে ইয়াতো ভুল হ'ব নোৱাৰে। মানুহবিলাকে জানে যে এইটো বিজেপিক ধ্বংস কৰিবই লাগিব, নহ'লে এইটো এণ্টি পিপুল পাৰ্টি। এইটো পিপুলৰ ভিতৰত মানুহৰ এগেইনষ্টতে তেওঁলোকে কাম কৰে, মনুস্মৃতি মতে কৰে। মনুস্মৃতিটো কৈছে যে মাত্ৰ চ'কল হাই কাষ্টসকলেহে মানুহ হয়, বাকীখিনি মানুহ নহয়, এইটো বুলিহে কয়। তেওঁলোকে সম্পত্তিও ৰাখিব নোৱাৰে বুলি কয়, শূদ্ৰসকলে সম্পত্তিও ৰাখিব নোৱাৰে বুলি কয়। কিন্তু মনুস্মৃতিত লিখিছে, মনুস্মৃতিৰ মতে RSS কাম কৰে, RSS মতে বিজেপিয়ে চলায়। সেইকাৰণে মানুহে তেওঁলোকক এতিয়া ভাল নাপায়, গম পাইছে, লাহে লাহে চবেই গম পাইছে, বুজিছে। সেইকাৰণে এতিয়া বিজেপিক যে থাকিব লাগে বুলি কোনো মানুহে ভাল নাপায়। তেওঁলোকে জবৰদস্তি কৰি কিবা কিবি কৰিবলৈ চেষ্টা কৰিব, কিন্তু এইবাৰ মানুহবিলাক যে ইমানকৈ আহিছে আমাৰ এলায়েন্সলৈ, বিজেপিও বোধ হয় তেওঁলোকৰ ইলিগেল কাম কৰিবলৈ বহুত অসুবিধা পাব, তেওঁলোকে নোৱাৰিব। গোটেই সমষ্টিতে হ'ব, 5টা সমষ্টি 6টা সমষ্টি আমাৰ এটা বাইক ৰেলী আমাৰ জেআই কাঠাৰ ছাৰ তেখেতে কাৰণে ইয়াত এটা ৰোড শ্ব' কৰিব বিচাৰোঁ, আৰু এইটো ইনিচিয়েটিভ ল'লে যে APHLC ডিফু LAC। চ' মই আজি উপস্থিত ইয়াত থকা বহুত আনন্দ আৰু মই বহুত ভালেই পাইছোঁ, কাৰণ এই এটা ৰোড শ্ব' আমি ইয়াত প্ৰথম ইনিচিয়েট কৰিব, আজিৰ পৰা শুৰু হ'ব। কালি যোনটো স্ক্ৰুটিনি যে পাছ হৈ গৈছে আমাৰ কাঠাৰ ছাৰৰ, চ' আজি মই ভাল হ'ব বুলি ভাবোঁ। আৰু এলায়েন্সৰ ক্ষেত্ৰত ক'লে এবাৰ অসমত গ্ৰেট ইণ্ডিয়া এলায়েন্স বুলি আমি ক'ব পাৰোঁ। ইনক্লুচিভ এলায়েন্স হৈছে এবাৰ, আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ গৌৰৱ গগৈ ইণ্ডিয়া এলায়েন্স আৰু অপজিশ্যন এলায়েন্স, আমাৰ APHLC দল, INC ৰাজ্য দল, AJP আৰু আমাৰ CPIM, এই চব মিলিখিনি এটা ইনক্লুচিভ এলায়েন্স হৈছে। চ' ইট ইজ এ গ্ৰেট আছাম এলায়েন্স বুলি ক'ব পাৰোঁ। আৰু নিশ্চয় আমি অপজিশ্যন এলায়েন্স ইণ্ডিয়া এলায়েন্স গভৰ্ণমেণ্ট ষ্টেটত ফৰ্ম কৰিব পাৰিম বুলি ভাবিব পাৰোঁ। আৰু বিশেষকৈ এইবাৰ এলায়েন্স আমি অকল গৌৰৱ গগৈ বিচৰা নহয়, অখিল গগৈ বিচৰা নহয়, আমাৰ জন চিংটি কাঠাৰ বিচৰা নহয়, এবাৰ ৰাইজে বিচাৰিছে যে এলায়েন্স হৈ আমি এই গভৰ্ণমেণ্টটো চেঞ্জ কৰিব লাগে বুলি এইটো কৈছে। আজি ইয়াত বৰ্তমান আমাৰ ডিফু গভৰ্ণমেণ্ট বইজ প্লেগ্ৰাউণ্ডত আছোঁ। ইয়াৰ পৰা আমাৰ ফুলনি বুলি লাংখিনলৈকে আমি যাম, তাৰপিছত ইয়াত বৰা আহিম। এনেই বিজেপি পাৰ্টিৰ পৰা ষ্ট্ৰংকৈ কণ্টেষ্ট কৰিম ভাবিছোঁ, কিন্তু এতিয়া বিজেপি কেণ্ডিডেটেই নাই তাতে। বিজেপি এজ এ নেশ্যনেল পাৰ্টি, এজ এ বিগ পাৰ্টি সিহঁতে সদায় কৈ থাকে, কিন্তু এইবাৰ কাৰ্বি আংলং এজনো বিজেপি কেণ্ডিডেট নাই বুলি ক'ব পাৰোঁ, এক্সেপ্ট ৰংখাং। ৰংখাঙতো বহুত ইণ্টাৰেষ্টিং, তাৰো MLA কেণ্ডিডেট নাই এবাৰ।
এইকাৰণে তুলিৰাম ৰংহাং নিজে এজন CM সোমাব লগা হৈ গৈছে so there is no point of talking about the BJP candidate ইয়াৰ মেণ্ডেটেড নহয় এবাৰ এণ্টাৰ যোনটো কেণ্ডিডেট দিছে এবাৰ মেণ্ডেটেড নহয় কিমান শতাংশত ওলাই আহিম বুলি আপুনি আশাবাদী আমিতো 100% আমি জিকি আহিম আৰু এই ডিচিশ্যনটো আমৰি ৰাইজে ডিচিশ্যন ল'লে আৰু আমি বহুত পাব্লিক অপিনিয়ন ল'লোঁ পাব্লিক এডভাইচো ল'লোঁ যিমান কাৰ্বি অৰ্গেনাইজেশ্যন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে এটা চিন্তাধাৰা আমি ল'লোঁ কনচিডাৰ কৰিলোঁ এই হৈখিনি আমি এলায়েন্সত আহিলোঁ এলায়েন্সত আমি নিশ্চয় কাৰ্বি আংলং BJP বাই দিব পাৰোঁ মানে 6টা সমষ্টিতে এইবাৰ একদম খাটাং